Hello and welcome to Dear Hikkya. Dear Hikkya YouTube channel লৈ তোমাক স্বাগতম জনাইছো। আজি আমি শিকিম ক্লাস 10 ৰ ম্যাথমেটিক্সৰ R2। তোমালোকে জানা মেট্ৰিকত ইয়াত তোমালোকৰ পৰা 6 নম্বৰৰ কোৱেশ্চন আহে আৰু বহুত ইজি কোৱেশ্চনখিনি। আৰু আমি আজি ভালকে আমি ইয়াক ডিসকাস কৰিম, সাম কেনেকৈ কৰিব লাগে যাতে তোমালোকে যেন ধৰণৰ কোৱেশ্চনে নহক লাগে কৰিব পাৰা। ঠিক আছে, পেন আৰু এখন কপি লৈ লোৱা তুমি আৰু নোটছখিনি লিখি যোৱা। তো প্ৰথমতে কি হৈছিল, তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানটো কি হ'ব? ফাৰ্স্ট কোৱেশ্চন তোমালোকৰ কিতাপৰ। ইয়াৰ বৰ্গ সংখ্যাটোৰ একক স্থানটো সুধিছে। ওকে, তো একক স্থানটো জানিবৰ কাৰণে তুমি কি কৰিবা, যেটো প্ৰথমতে যেটো থাকে 272 আছে ন, তো ইয়াৰ যেটো একক স্থানৰ অংক আছে সেই একক স্থানৰ অংকটো তুমি বৰ্গ কৰি দিবা। তো ইয়াৰ বৰ্গ কৰিলে কিমান হ'ব? 2 আছে, তো 2 স্কয়াৰ কৰিলে কিমান হ'ব? 4 হ'ব। তো একক স্থানত কি থাকিব? 4। তুমি দেখিবা কি 272 ৰ বৰ্গৰ একক স্থান বৰ্গৰ একক স্থানত থাকিব বা একক স্থানৰ অংকটো হ'ল কিমান? 4। বুজি পালা? 79 কেনেকৈ হ'ব? 79 বৰ্গৰ একক স্থানত থাকিব সমান 9 স্কয়াৰ কৰা কি পাবা? 81 পাবা। 81 কিন্তু বৰ্গৰ স্থানৰ এটাহে অংক থাকিব, কি হ'ব সেইটো? 1 হ'ব। গম পালা? 81 লাষ্টত কি আছে? 1 আছে, তো গতিকে 1 হ'ব। 81 নিলিখি পেলাই কি লিখিবা তুমি? 1 1। 400 কি হ'ব? 0 হ'ব হয়নে? 400 কি হ'ব? 0 হ'ব। 0 কে স্কয়াৰ কৰি দিয়াৰ পিছত তেনেকে 2637 কি হ'ব? 7 কে স্কয়াৰ কৰি দিয়াৰ পিছত কিমান হ'ব? 49। 49 মানে লাষ্টত কি আছে? 9। বুজি পালা? ভাল লাগিলে? বলা নেক্সট কোৱেশ্চনটো চাও। তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? পূৰ্ণবৰ্গ নহয় কি কৰিব লাগে? হ'ব লাগিছিলে ইহঁত। তো এইটো কাৰণে নহয় যে যিমান পূৰ্ণবৰ্গ সংখ্যা আছে সিহঁতৰ একক স্থানত এই বিশেষ কেইটা অংক থাকিব লাগে। 0 1 4 5 6 আৰু 9। এটা এইকেইটা তুমি মুখস্থ কৰি লোৱা, খুব ইম্পৰ্টেন্ট বস্তু। খুব ইম্পৰ্টেন্ট বস্তু এইকেইটা নহলে মানে পূৰ্ণবৰ্গ নাথাকে। পূৰ্ণবৰ্গ নহলে কাক কয় নাজানিলে মানে তুমি মাৰ্ক নাপাবা, আৰু মাৰ্ক নাপালে তোমাৰ লেটাৰ নাথাকে। তো যদি লেটাৰ লাগে এইকেইটা লাগিব। বুজি পালা? চোৱা লাষ্টত কি থাকিব লাগিব? 0 থাকিব লাগিব, নতুবা 1 থাকিব লাগিব, নতুবা 4, নতুবা 5, নতুবা 6, নতুবা 9। ইয়াত কি আছে? ইয়াত 7 আছে। তো সেই কাৰণে ন তুমি কি লিখিবা? 1057 1057 পূৰ্ণবৰ্গ নহয় কিয়নো ইয়াৰ একক স্থানত কি আছে? 7 আছে। বেটা তুমি ইমানটো লিখি লবা, হয়নে? ইমানখিনিটো লিখি লবা, তুমি অসমীয়াটো লিখি নাথাকো আৰু। 7928 কি কেলে নহয়? যেহেতু ইয়াৰ একক স্থানত 8 আছে। ইয়াৰ একক স্থানত যেহেতু 2 আছে সেইকাৰণে নহয়। ইয়াৰটোতো 0 আছিলে, এইটো কেলে নহলে এতিয়া? এইটো এই কাৰণে নহলে ইয়াত একক স্থানত 0 টো সিঙ্গল কে থাকিব নোৱাৰে। এই কথাটো তোমালোকে কতো নাজানা, কিতাপতে দিয়া নাই, হয়নে? ছাৰে বা বাইদেউটো নকলে নাজানা, এতিয়া জানিবা। মই তোমাক যদি সুধো 10, এইটো পূৰ্ণবৰ্গ সংখ্যা হয়নে? এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় নে? পূৰ্ণবৰ্গ সংখ্যা মানে কি? ইয়াৰ বৰ্গমূল থাকিব লাগিব। ইয়াৰ বৰ্গমূল আছে নে নাই? 10ৰ বৰ্গমূল নাই। কোন দুটা সংখ্যাক বৰ্গ কৰিলে, কোনটো সংখ্যাক স্কয়াৰ কৰিলে 10 পাম? বৰ্গ সংখ্যাটো জানা চাগে। 4 ক স্কয়াৰ কৰিলে এতিয়া 4 টো বৰ্গ সংখ্যা হয় নহয়? হয়, পূৰ্ণবৰ্গ সংখ্যা হয়। এডালক কি বুলি কয়? এডালক বৰ্গমূল চিন বুলি কয়। আন্ডাৰ ৰুট 4 বা বৰ্গমূল 4 কিমান ওলাই? 2 ওলাই। কেলে ওলাই 2? কাৰণ 2 টোক বৰ্গ কৰিলে মানে 2 টোক স্কয়াৰ কৰিলে কি পাওঁ আমি? 4 পাওঁ। সেইকাৰণে 4 টো এটা বৰ্গ সংখ্যা। 10 টো বৰ্গ সংখ্যা কেলে নহয়? কাৰণ কোনো এটা সংখ্যাই নাই যাক স্কয়াৰ কৰিলে 10 ওলাই। ক'ৰ পৰা হ'ব? তো গতিকে একক স্থানত শূন্য থাকিলে নহয়। কিন্তু মই তোমাক যদি সুধো এতিয়া 100 100 এই 100 টো পূৰ্ণবৰ্গ সংখ্যা হয় না? হয়। কেলে হয়? কাৰণ 100ৰ ৰুট আছে, 10 আছে, 10 গুণ 100। 1000 আছে নে নাই? নাই। কোনো এটা সংখ্যাই নাই যাক স্কয়াৰ কৰিলে মানে 1000 ওলাই। 10000 আছে নাই? 10000 আছে, কি হয়? 100 হয়। 100 গুণ 100 100 গুণ 10000। ইয়াৰ পৰা কি বুজি পালা? এই সংখ্যা কেইটা যে তোমাক দিলো, 10 দিলো, 100 দিলো, 1000 দিলো, 10000 দিলো, কিছুমানৰ থাকিলে বৰ্গমূল, কিছুমানৰ নাথাকিলে। কেলে? কাৰণ ভালকে চোৱা, 100ত শেষৰ ফালৰ পৰা শূন্য কেইটা আছে? 2টা আছে। জোৰকে আছে নাই? জোৰ
জোৰ চিনি পোৱা নহয় জোৰ যুগ্ম যেনেকে স্কুললৈ জোতা জোৰ পিন্ধি যাওঁ আমি হয় নাই এপাত পিন্ধি যাওঁ নি এপাতটো নিপিন্ধো না মানুহে পাগল বুলি ক'ব এপাতটো নিপিন্ধো তো যদি দুটা দুটাকে বস্তু মিলি যায় তাক আমি জোৰ বুলি কওঁ যুগ্ম বুলি এইটোতো কি হ'ল এইটোতো চিংগুলকে আছে তো সেইকাৰণে ই পূৰ্ণবৰ্গ নহয় ইয়াত কি হ'ল ইয়াত এযোৰ আছিলে কিন্তু অপশেষত আকৌ এটা অযুগ্ম হিচাপে থাকিলে নাই সেইকাৰণে নহয় ইয়াত এইটো কেলে হয় কাৰণ ইয়াত দুটা দুটাকে জোৰ হিচাপে আছে গম পালা তো লাষ্টত যিবোৰ 0 থাকিব লাগিব সেইবোৰ জোৰ জোৰকে থাকিব লাগিব সেইকাৰণে তেতিয়াহে হ'ব তো 640 কেলে নহলে কাৰণ ইয়াৰ একক স্থানত থকা শূন্যটো কি হিচাপে নাই যুগ্ম বা জোৰ হিচাপে নাই তো কি বুলি লিখিবা 640 যদি নাজানা লিখি যোৱা লগতে 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয় 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিয়নো ইয়াৰ একক স্থানত থকা শূন্যৰ সংখ্যা অযুগ্ম 640 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কিয়নো ইয়াত থকা একক স্থানৰ সংখ্যা অযুগ্ম আৰু এটা 0 দি দিয়া হলহেঁতেন নাই তেতিয়া হলহেঁতেন তেতিয়া ইয়াৰ ওলালেহেঁতেন 80 864 বৰ্গমূল 8 দুটা শূন্যৰ পৰা এটা শূন্য হৈ পেলাই 80 হলহেঁতেন বুজি পালা নাপালা তোমাৰতো বুজি পাবা আৰু চোকা ল'ৰা ছোৱালী তোমালোক নেক্সট কুৱেশ্যনটোলৈ চাওঁ আহা তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব এইটো আৰু এলপি স্কুলৰ ল'ৰা ছোৱালী এটা পাৰিব 19ক বৰ্গ কৰিলে এনেকুৱা হয় বুলি 19ক স্কোৱাৰ কৰিব লাগে ওলাই 361 পৰীক্ষাত নাহে চিন্তা কৰিব নালাগে এইবিলাক কেনেকৈ কৰিছিলা ক্লাছ 9ত 19ক লিখিছিলা 10 যোগ 9 10 যোগ 9 স্কোৱাৰ এইটো কেনেকুৱা ধৰণে ৰাখিছিলে এইটো আহিছিলে a প্লাছ b হোল স্কোৱাৰ a প্লাছ b হোল স্কোৱাৰ a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাটো ভাঙিলে ওলাই a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab তো এইটোকে যদি এই ধৰণে ভাঙো 10 স্কোৱাৰ প্লাছ 9 স্কোৱাৰ প্লাছ কি হ'ব 2ab 2 এটা আহিব a আমাৰ ক্ষেত্ৰত 10 হয় আৰু b আমাৰ ক্ষেত্ৰত 9 হয় তো আনসাৰ কিমান ওলাই 10 10 গুণ 100 ওলাই 9 স্কোৱাৰ কৰিলে কিমান 81 প্লাছ কিমান হ'ব 180 যোগ কৰি চোৱা এইটো কিমান ওলাব 0 যোগ 1 1 হ'ল 8 8 8 16 16 0 16 6 উকলিব 1 1 1 2 উকলা 1 3 একটা নিজে কৰি ল'বা Question number 4 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা বঢ়িয়া question যদি মৌলিক উৎপাদক কাক কয় তুমি নাজানা তেতিয়াহ'লে মোৰ ফাৰ্ষ্ট ভিডিও এটা যেটো বনাইছিলো মৌলিক উৎপাদক আৰু तमाम তুমি গোটেই সংখ্যাৰ জগতখনৰ বিষয়ে সেই ভিডিওটো চাই লোৱাগে মই ওপৰ কাৰ্ড সেকশনত দি দিছো আহি গৈছে ভিডিওটো চাই লোৱা তেতিয়া তুমি এটো বুজি পাবা আৰু যদি জানা ইয়াত কেনেকৈ কৰে তো প্ৰথমতে আমি লিখো 1764 ইয়াক কিহেদি সংখ্যা বাৰ যাব 2 এ বাৰ যাব 2 টো প্ৰথম এটা মৌলিক সংখ্যা আৰু যিমান যুগ্ম সংখ্যা থাকে যুগ্ম সংখ্যা বিলাকক 2 এ বাৰছে 2 এ এতিয়া একক বাৰ নাযায় তাৰ জায়গাত এটা আমি শূন্য দিব লাগিব এই কথাটো আগতে জানিছিলা না যে যিটো সংখ্যাক বাৰ নাযায় তাৰ জায়গাত 0 দিব লাগে বুলি মোৰ ভিডিও বিলাক যদি চাইছা তেতিয়ালে জানা যদি নাই চোৱা তেতিয়ালে হয়তো নাজানা আৰু যদি এতিয়া জানিলা তেতিয়ালে ভিডিওটো এটা লাইক কৰি দিবা হা আইতা তাৰ জায়গাত 0 দিম তেতিয়া কি হ'ব ই a 1 আৰু 7 টো তুমি জয়েন কৰিব পাৰিবা কি কৰিব পাৰিবা জয়েন কৰিব পাৰিবা 17 কৰি দিব পাৰিলা এতিয়া 17 টোক তুমি বাৰ দিয়া 2 8 গুণ 16 একটা বাকি থাকিলে 16 হল এই 16 টোক আকৌ বাৰ দিম 2 8 গুণ 16 আকৌ 4 বাৰ যাব 2 গুণ 4 একেবাৰে আগত থকা 0 টো আমি নিলিখো গতিকে আমি সেই কাৰণে এটো দেখাই নিদু বুজিলা আকৌ 2 এ বাৰ যাব 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 441 ইয়াক কেনেকৈ বাৰ যাব ইয়াকটো 2 এ বাৰ নাযায় কাৰণ এটোটো যুগ্ম নহয় এটোটো অযুগ্ম সংখ্যা তো 2 5ৰ মৌলিক সংখ্যাটো কি আহে 3 আহে 3 এ কাক বাৰ যায় 3 এ কোনোবা এটা সংখ্যাক বাৰ যাব হলে সেই সংখ্যাটো তুমি যোগ কৰি দিবা 4 যোগ 4 যোগ 1 এতিয়া যিমান কেইটা অংক আছে যিমান কেইটা ডিজিট আছে গোটেই কেইটা প্লাস কৰি দিবা কি হ'ব 4 + 4 + 1 হৈ যায় 9 9ক 3 এ বাৰ যায় নে নাযায় 9ক 3 এ বাৰ যায় 3 3 গুণ 9 যদি বাৰ গৈছে তেতিয়াহলে এই গোটেই সংখ্যাটোক বাৰ যাব কি কলো মই কোনোবা এটা সংখ্যা 3 এ বাৰ যায় নে নাযায় কেনেকৈ চাই তাই যিটো সংখ্যা আছে সেই সংখ্যাটোত গোটেই যি কেইটা অংক আছে গোটেইটা প্লাস কৰি দিয়ে প্লাস কৰি পেলে যেটো যোগফল পালা তাক যদি 3 এ বাৰ গৈছে তেতিয়াহলে গোটেই সংখ্যাটোকে বাৰ যাব 3 এ 3 এ 4ক বাৰ যাব 3 গুণ 3
একটা থাকিলে 14 হল 3 4 গুণ 12 হল 2 এটা থাকিলে 21 হল 3 7 গুণ 21 হল কেনেকৈ গল 3 গুণ 3 গল একটা থাকিলে 14 হল 14 ৰ আকৌ 12 গল 4 বাৰ 3 4 গুণ 12 হল কাৰণ 3 5 গুণটো 15 হৈ যায় দিব নোৱাৰো 2 এটা থাকিলে 2 ইফালে হেইফালে 21 হল 21ক 3 এ ভাৰ নহয় বাৰ 3 7 গুণ 21 যায় 147ক আকৌ 3 এ যাব একে সিস্টেম তুমি প্লাস কৰিছো 1 4 5 7 12 12ক যদি 3 এ বাৰ যায় ইয়াকো বাৰ যাব 3 4 গুণ 12 2 গল 27 হল 3 9 গুণ 27 হল 7 7 গুণ 8 7 গুণ 49 হয়নে এতেকে 1764 ইকুৱেল টু তুমি কি লিখিব পাৰিবা 2 দুটা আছে 2 স্কয়াৰ 3 দুটা আছে 3 স্কয়াৰ 7 দুটা আছে 7 স্কয়াৰ আনসার কি হ'ব চোৱা যদি বৰ্গমূল থাকে আৰু তাৰ ভিতৰত যদি কোনোবা এটা সংখ্যা থাকে যিটো যিমানটা আছে তাৰে আধা হৈ যায় দুটা আছে দুই কেটা আছে স্কয়াৰ মানে কি দুটা আছে তো তাৰ আধা এটা 2 হৈ আহিলে তিনি দুটা আছে তো তিনিও এটা হৈ আহিলে হাতো দুটা আছে হাত এটা হৈ আহিলে আনসাৰটো ওলাই গল কি 2 3 গুণ 6 7 গুণ 42 বুলি কয় চাগে এটোৱে তোমাৰ আনসাৰ বুঝলা মই এটো ক্লিয়াৰ কৰিছো লিখিলা যদি লিখা নাই আৰু নেক্সট কোৱেশ্চনটো লাছোৱা 9216 2 এ বাৰ যাব 2 4 গুণ 8 হল 12 হল 2 6 গুণ 12 একটো বেছিয়াটো নাযায় তাৰ জায়গাত শূন্য এটা দিম তেতিয়া কি কৰিব পাৰিলো জয়েন কৰি দিলো 16 হল 2 8 গুণ 16 2 এ আকৌ বাৰ যাব 2 2 গুণ 4 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ 8 2 এ আকৌ বাৰ যাব 2 গুণ 2 2 গুণ 2 5 হল 2 গুণ 2 হল একটা থাকিলে 10 হল 2 5 গুণ 10 হল 2 গুণ 4 হল 2 এ আকৌ বাৰ যাব 2 5 গুণ 10 হল একটা থাকিলে 15 হল 2 7 গুণ 14 হল একটা থাকিলে 12 হল 2 6 গুণ 12 হল 576 আকৌ 2 এ বাৰ যাব 2 গুণ 4 2 3 গুণ 6 2 8 গুণ 16 ঠিক আছে 2 গুণ 4 ভুল কৰি দিলো 2 2 গুণ 4 একটা থাকিলে 17 হল 2 8 গুণ 16 হ'ব 2 8 গুণ 16 আকৌ একটা থাকিলে 16 হল 2 8 গুণ 16 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 2 আকৌ 7 গুণ 14 2 গুণ 4 2 আকৌ বাৰ যাব 2 3 গুণ 6 2 6 গুণ 12 2 আকৌ বাৰ যাব 18 গুণ 2 আকৌ বাৰ যাব 9 গুণ 3 এ যাব 3 3 গুণ 9 শেষ হ'ব নহয় এটো শেষ হ'ব 3 গুণ 3 এটাকে কি লিখিম আমি তলত লিখিবা তোমালোকে হা মোৰটো আৰু কিতাপখন মোৰ মানে বহিখনত জায়গা নাই মই এখানে তো ইয়াত লিখিব লগে কৈছে তোমালোকে তলত লিখিবা এটাকে √1764 ইকুৱেল আন্ডাৰ ৰুট কিমান হ'ব 2 কেটা হল হিসাব কৰা 1 2 3 4 5 6 7 8 9 10 2 হৈ গল 10টা এনেকে লিখে 3 হৈ গল 2টা এনেকে লিখে সমানে সমানে আধা কৰি দিম 10ৰ আধা বুলি 5 বুলি কয় আৰু 3ৰ আধা মানে 3 2 আধা 1 তো 2টা 10 2 10টা আছিল 5টা হৈ আহিলে 3 2টা আছিল এটা হৈ আহিলে 2 5 গুণ 32 মানে 2 5টা পূৰণ কৰিলে 32 3 পূৰণ 32 কৰি দিলে চাগে 64 নে কিমান হলে নহয় 96 হলে 64 কেনেকৈ হলো 3 গুণ 6 3 গুণ 9 প্লাস মাইনাসত হলে আনসাৰটো ওলাই মনত ৰাখিবা ভাল লাগিলে যদি ভাল লাগিলে আহা নেক্সট কোৱেশ্চনটো কৰো 7744 কি হ'ব 2 এ বাৰ যাব 2 3 গুণ 6 হল একটা থাকিলে 17 হল 2 8 গুণ 16 হল আকৌ একটা থাকিলে 14 হল 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 এ বাৰ যাব 2 এ গুণ 2 হয়নে একটা থাকিলে 18 2 9 গুণ 18 তারপর 2 3 গুণ 6 7 7ৰ পৰা একটা ইফালে গল 2 6 গুণ 12 ঠিক আছে না 2 গুণ 2 2 9 গুণ 18 2 3 গুণ 6 2 6 গুণ 12 ঠিক আছে 2 আকৌ বাৰ যাব 2 9 গুণ 18 একটা থাকিলে 13 হল 2 6 গুণ 12 হল 2 8 গুণ 16 হল 2 আকৌ বাৰ যাব 2 4 গুণ 8 2 8 গুণ 16 আরে আরে 2 4 গুণ 8 2 8 গুণ 16 আৰু 2 4 গুণ 8 আকৌ 2 বাৰ যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 2 আকৌ বাৰ যাব 2 গুণ 2 2 গুণ 4 2 গুণ 2 11 হে বাৰ যায় 11 11 গুণ 121 কি হল তেতিয়াহলে √7744 কিমান হ'ব আন্ডাৰ ৰুট 1 2 3 4 5 6টা 2 আছে 11 আছে 2টা ওলাই আহিব 3টা এটা 8 11 গুণ 88 আনসার নেক্সট চোৱা 9801
তিনি এবাৰ যাব 3 3 গুণ 9 3 2 গুণ 6 2 বাকি থাকিলে 20 হ'ল 3 6 গুণ 18 হ'ল 2 আকৌ থাকিলে 21 হ'ল 2 7 গুণ কি 3 7 গুণ 21 হ'ল 3 আকৌ যাব নাই 3 2 5 6 11 7 18 যায় 3 গুণ 3 হ'ল 2 টো নাযায় 0 হ'ল 3 8 গুণ 24 হ'ল 2 থাকিলে 27 হ'ল 3 9 গুণ 27 হ'ল আকৌ 3 এবাৰ যাব 3 3 গুণ 9 হ'ল 3 6 গুণ 18 হ'ল 3 3 গুণ 9 হ'ল 3 আকৌতো যাব 1 2 1 হ'ব 121 চলাব আগতে শিকিলো 11 11 গুণ 121 11 আকৌ 11 ক একবাৰ তেতিয়াহলে কিমান হ'ল তেতিয়াহলে 901 ইকুৱেল টু 3 আছিলে 4টা ওলাই আহিলে 2টা 11 আছিলে 2টা হৈ গ'ল এটা তো কিমান হ'ল 99 তোমাৰ আনসাৰ নবুজিলে কৈ দেবা বুজাই নিদু তেতিয়া নেক্সটলে যাওঁ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হৈ যোৱা হলে ভাল আছিল কেলেনো এইবিলাক একো হয়নে পূৰ্ণবৰ্গ সংখ্যা হোৱা হলে ভাল আছিল আৰু নহলে যদি ইয়াক বনাব লাগিব এতিয়া উপায়টো নাই 1525 কিহে বাৰ যাব কথাটা জানি লোৱা যদি লাষ্টত 0 আৰু 5 থাকে কোনোবা এটা সংখ্যাৰ শেষত যদি 0 বাকি থাকে 5 তাক সদায় 5ৰে বাৰ যায় 5 3 গুণ 15 2টোতো নাযায় তাৰ জায়গাত আহিলে 0 25 হ'ল 5 5 গুণ 25 5 6 গুণ 30 5 গুণ 61 নিজে এটা অযুগ্ম সংখ্যা সৰি নট অযুগ্ম মৌলিক সংখ্যা গম পালা 61 অকল 61 বাৰ যায় তো কি বুলি লিখিবা তেতিয়াহলে লিখিবা যেহেতু 1525 এককৰ স্থানত আৰে একক স্থান কোপা আহিলে একক স্থান নহয় মৌলিক উৎপাদকীকৰণ মই মানে ভিডিওটো এবাৰ বনালো গোটেই ভিডিওটোৱে ৰেকৰ্ড নহলে গতিকে অকমান আমনি লাগিছে হা তো ভিডিওটো এটা লাইক কৰি দিবাচোন ভাল লাগিব তেতিয়া 1525 মৌলিক উৎপাদকীকৰণত মৌলিক উৎপাদকীকৰণত 61 সংখ্যাটো কি নাই যুগ্ম হিচাপে নাই গতিকে 1525 পূৰ্ণবৰ্গ কৰিবলৈ কিহেৰে পূৰণ কৰিব লাগিব So 1525 ইয়াৰ যদি আমি root of ডাল চাওঁ কি হল কি উৎপাদকীকৰণত কি ওলালে 5 into 5 into 61 তে 5 টো এটা হৈ পেলাই ওলাই আহিব পাৰিব নোৱাৰে পাৰিব দুটা থাকিলে এটা হৈ ওলাই আহে জোৰ যেটা থাকে তাৰ আধা হৈ ওলাই আৰে 61 টো কেনেকৈ ওলাই আহিব এইটো আছে হে এটা তো যেতিয়াহলে যদি আমি আৰু এটা 61 দি দিও তেতিয়া হৈ গল না এইটো এটা জোৰত আহি গল নাই বৰ্গমূল ডালৰ পৰা ওলাব হলে মনত ৰাখিবা সদায় তাৰ থকা সংখ্যাবিলাক যুগ্মকে থাকিব লাগিব জোৰকে থাকিব লাগিব বুজিছা নহয় তো জোৰকে থাকিলে মানেহে থাকিব ওলাব ই যদি জোৰকে নাই তো ইয়াক জোৰ হিচাপে বনাব লাগিব তো 61 ক কি পূৰণ কৰিলে মানে আমি ইয়াক 61 টো জোৰ হ'ব আৰে 61 এ পূৰণ কৰিব কিন্তু বেটা 61 লিখি দিলে ভুল হ'ব 1525 ক পূৰ্ণবৰ্গ কৰিবলৈ 61 এ পূৰণ নকৰো আমি ইয়াক √61 এ পূৰণ কৰিম কাৰণ ৰুট অভাৰ ৰ ভিতৰত থাকিব ন 61 টো বুজিলা নে নবুজিলা ল'ৰা ছোৱালীবিলাকে ইয়াত দি দিয়ে ৰুট অকল 61 এটা ভুল হ'ব নোৱা কৰিলে ইয়াত লিখিব লাগিব √61 এ পূৰণ কৰিব লাগিব বুজিলা আহা এতিয়া নেক্সট টুলে চাওঁ 1008 এখিনি লিখি লোৱা
1008 ইয়াৰো একেধৰণে কৰি চোৱা 2 5 গুণ 10 2 0 0 2 4 গুণ 8 2 2 গুণ 4 2 0 0 2 5 গুণ 10 হ'ল 2 2 গুণ 4 হ'ল 2 আকৌ 2 গুণ 2 2 2 গুণ 4 12 হ'ল 2 6 গুণ 12 2 12 2 6 গুণ 12 2 3 গুণ 6 3 বাৰ যাব 3 2 গুণ 3 গুণ 3 আকৌ বাৰ যাব 7 গুণ এতিয়া একক স্থানত আৰে বাৰে বাৰে একক স্থান কৰিছো মৌলিক উৎপাদকীকৰণত কি আছে অকলশৰীয়াকে 7 আছে তো কিহেৰে পূৰণ কৰিব লাগিব √7 এ পূৰণ কৰিব লাগিব তেতিয়া এইটো 7 টো ডাবল হ'ব এইটো এটা 1008 পূৰ্ণবৰ্গ সংখ্যা হৈ যাব 2028 ক তেনেকে কৰি চোৱা 2 এ যাব 2 এগুণ 2 2 0 গুণ 0 2 এগুণ 2 2 4 গুণ 8 2 এ যাব 2 5 গুণ 10 0 টো জেগাত 0 বহিলে 2 7 গুণ 14 হ'ল 3 এ যাব 3 এগুণ 3 হ'ল 3 এগুণ 3 হ'ল 2 থাকিলে 3 6 গুণ 18 হ'ল 2 থাকিলে 27 হ'ল 3 গুণ 27 হ'ল 169 বেটা অকল 13 এ যায় 13 13 গুণ 169 হ'ল 13 এ 13 যাব এবাৰ তো কেলে নহলে কিয়নো ইয়াত 3 যেটো সংখ্যা থাকিলে ন হে 3 সংখ্যাটো নাই অকল এটা আছে তো এটা √3 দি দিবা হৈ যাব 768 2 3 গুণ 6 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 2 2 9 গুণ 18 2 2 গুণ 4 2 9 গুণ 18 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 2 24 গুণ 48 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 তিনি যেটো সংখ্যা থাকিলে অকলশৰীয়াকে আছে তো √3 এ পূৰণ কৰিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 6 তলৰ সংখ্যাবোৰ আটাইতকৈ সৰু সংখ্যাই কিহেৰে হৰণ কৰিব সুধিছে এইটো আকৌ এটা পূৰ্ণ সংখ্যা নহয় বোলে ইয়াক আকৌ এবাৰ কিহেৰে হৰণ কৰিবা মান ঝামেলা বুজিছানে তো 468 প্ৰথমতে তুমি প্ৰথমতে চাই লবা ইয়াত কি নাই মানে সেই প্ৰথমতে উৎপাদক বিশ্লেষণটো চাই লোৱা হ'ব 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 গুণ 2 2 গুণ 2 2 7 গুণ 14 17 3 এ যাব 3 3 গুণ 9 যাব 2 থাকিলে 3 7 গুণ 3 7 গুণ নহয় 3 9 গুণ 27 3 গুণ 3 3 3 গুণ 9 3 আকৌ 3 এ নাযায় 13 এ যাব এতিয়া কথাটো বুজা অথনি সংখ্যা কোৱেশ্চনটোত ইয়াত পূৰণ আছিলে এবাৰ ইয়াত হৰণ হৈ গ'ল তোমাৰটো এইটো প্ৰব্লেম So root over 468 জেগাত আমি তাৰমানে লিখিব পাৰো 2 স্কুৱেৰ 3 স্কুৱেৰ আৰু 13 অথনি কৈছিলো কি ইয়াত এটা 13 পূৰণ কৰি দিছিলো এটাতো তেতিয়া হৈ গৈছিলে এটা পূৰ্ণবৰ্গ সংখ্যা সব জোৰত আছিলে মই এবাৰ যদি 13 টো অতৰাই দিও তেতিয়াও তো পূৰ্ণবৰ্গ সংখ্যা হ'ব নহব নেকি বা তেতিয়াও তো পূৰ্ণবৰ্গ সংখ্যা হ'ব তো যেটো 13 আছে মই ইয়াক 13 ৰে তেতিয়া হলে হৰণ কৰি দিও তেতিয়া 13 13 টো কাট খাই গল ন কয় নহয় ये কয় হিন্দীত কথা এটা যে আছিল না रहेगी बाज না बजेगी बांसुरी বুলি বাৰু যদি 13 টোক 13 ৰে পঠিয়াই দিও এটোটো হৈ গল মানে কিহেৰে হৰণ কৰিম যেটো সংখ্যা লাষ্টত থাকি যায় তাকে অতৰাই দিম যেটো অযুগ্মকে থাকিলে হেতুকে অতৰাই দিম তো কি লিখিবা এবাৰ যেহেতু 468 যেহেতু লিখি যোৱা 468 মৌলিক উৎপাদকীকৰণত মোৰ আখৰবোৰ অলপ বেছি ধুনীয়া তো থ্যাঙ্কস এটা দি দিবা 468 মৌলিক উৎপাদকীকৰণত 13 সংখ্যাটো অযুগ্ম হিচাপে আছে গতিকে 468 পূৰ্ণবৰ্গ কৰিবলৈ √13 ৰে হৰণ কৰিম এফালে পূৰণ কৰিছিলো এবাৰ হৰণ কৰিম
কৰিব লাগিব। বাকীকেইটা অকল মই উৎপাদক বিশ্লেষণটো কৰি দিম, লিখাবিলাক তোমালোকৰ হেডেক। 1584 2 যাব 2 7 গুণ 14 একেটা থাকিলে 18 হল 2 9 গুণ 18 হল 2 2 গুণ 4 2 3 গুণ 6 একেটা থাকিলে 19 হল 2 9 গুণ 18 একেটা থাকিলে 12 হল 2 6 গুণ 12 2 গুণ 2 হল 19 হল 2 9 গুণ 18 2 3 গুণ 6 কি হল 2 7 গুণ 14 হল 2 9 গুণ 18 হল 2 2 গুণ 4 হল 2 3 গুণ 6 হল 2 9 গুণ 18 হল 2 6 গুণ 12 হল 2 গুণ 2 হল 2 9 গুণ 18 হল 2 4 ইয়াত 8 হব 2 8 গুণ 16 2 9 গুণ 18 আকৌ 2 9 গুণ 18 3 যাব 3 33 গুণ যাব 3 আকৌ যাব 11 গুণ যাব থাকিলে 11 তো কিহেৰে হৰণ কৰিম √11 এৰে হৰণ কৰি দিম বুজিব ইয়াত এটা কথা কৈছে বাৰু যে সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণটোত কিহেৰে হৰণ কৰিব লাগিব সোধা নাই অকল সংখ্যাটোক হৰণ কৰিব লাগিব কৈছে তো সংখ্যাটোক হৰণ কৰিব হলে 1584 তেতিয়াহলে অকল 11 হৰণ কৰিম মনত ৰাখিবা মানে মই কলো কি তোমাক যদি সোধে যে √1584 কিহেৰে হৰণ কৰিবা তেতিয়া তুমি লিখিবা √11 এৰে হৰণ কৰিবা আৰু যদি যেহেতু ইয়াত অকল সংখ্যাটো কথা দিছে তো অকল 11 এৰে হৰণ কৰিম তো আগত যিমান কিটা কোৱেশ্চনত মই তোমাক ৰুট লগাই পেলাই কৈছিলো যে হে পূৰণ কৰিব লাগিব বুলি মই আগত ইয়াত দেখাই দিম কোৰ পৰা আহিছিলে কোৱেশ্চন খিনি এই ইয়াত যে √7 লিখিছিলা ইয়াত √7 নিদি অকল 7 এ দিবা কেলে কাৰণ ইয়াত 1525 বৰ্গমূলটো খুদা নাই অকল 1525 খুদিছিলে তলৰ প্ৰতিটো সংখ্যা বুলি কৈছিলে তো তেতিয়াহলে 1525 পৰা আমি অকল 7 আঁতৰাই দিলে এইকেইটা থাকিব বুজি পালা এটো মোৰ that was my bad তো অকল ৰুট নিদিবা অকল সংখ্যাটোৱে দিবা তোমালোকে ঠিক আছে ঠিক আছে ইয়াতো √11 নহয় অকল 11 বুলি লিখি দিলেই হ'ব বুজি পালা চাগে এতিয়া হা নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো কি আছে আমাৰ সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতিটো হাৰিত কেইজনকে সৈন্য আছে ধৰিলে এতিয়া চোৱা কথা এটা কেইটামান সৈন্য এনেকে সজোৱা আছে দীঘে পথালিয়ে যদি সমানে সমানে সজাবলৈ হয় তেতিয়াহলে প্ৰতিটো লাইনতে দীঘে পথালিয়ে সমান সমান সংখ্যকে থাকিব লাগিব সৈন্য কি কৈ আছো মই এইফালে যদি 5 জন আছে বেটা এইফালেও 5 জনে থাকিব লাগিব নহলে সমান সমান সংখ্যক কেনেকে হ'ব দীঘে যদি 5 জন আছে পথালি 5 জন থাকক তেতিয়া সমান সংখ্যক হ'ল মই তোমাক যদি সুধিলো ইয়াত টোটেল কিমান আছে এই টোটেল কিমান আছে কেনেকে কৰিবা বৰ্গটোৰ শিকিছিলা না বৰ্গৰ কালি কেনেকে হলে বাহু পূৰণ বাহু 5 পূৰণ 5 ইকুৱেল টু 25 ইয়াত আছে টোটেল নাম্বাৰ 25 হিচাপ কৰি চাই লোৱা এফালে 5 এফালে 5 5 5 গুণ 25 হয় যদি 1764 জন সৈন্য সজাবলৈ হয় এই ধৰণে নহজাব জানো সজাব নহয় এই ধৰণে সজাব লাগিব তেতিয়াহলে এতিয়া চোৱাচোন 25 পৰা 5 কেনেকে ওলাই 25ৰ বৰ্গমূলে 5 নহয় জানো তাৰমানে কিমানজন সৈন্য থাকিব √1764 জনকে থাকিব নে 25ক যদি বৰ্গমূল কৰি দিয়াৰ পাছত 5 ওলাইছে মানে প্ৰতিটো হাৰিত কেইজনকে সংখ্যা থাকিব সৈন্য থাকিব ওলাই গৈছে 5 জনকে তেতিয়াহলে √1764 কৰিলেতো কেইজনকে থাকিব ওলাই যাব না যায় তেতিয়াহলে আমাৰ আনসাৰটো কি হ'ব √1764 হ'ব তাৰমানে কি হ'ব এফালে যেতিয়া √1764 জন থাকিব এফালে যেতিয়া √1764 জন থাকিব পূৰণ কৰি দিয়াৰ পাছত টোটেল কিমান হ'ব ইয়াৰ ভিতৰত এতিয়া ইয়াৰ ভিতৰত হ'ব 1764 জন
এতিয়া আমি কি উলিয়াব লাগে এই 1764 কিমান হয় সেইটো উলিয়াব লাগে মখন ক্লিয়াৰ কৰি ললো তোমালোকে তেতিয়ালৈকে লিখি ল'বা এইখিনি এতিয়াহে লিখিবা হেনাৰ কেম্পেটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালি শাৰীবোৰত সমান সমান সংখ্যক থাকে তো সলিউশনত কি লিখিবা দীঘে পথালিয়ে সমান সংখ্যক সৈন্য থাকিব হলে শাৰীত থকা সৈন্যৰ সংখ্যা হ'ব কেইজন √1,764 কেনেকে হলে এতিয়াতো শিকিলা 1764 বৰ্গমূল উলিয়াব 2 যাব 2 8 গুণ 16 কেইবাটাও টেকনিক থাকে বৰ্গমূল উলিওৱা প্ৰথম টেকনিকটো তোমালোকে এতিয়ালৈকে কি শিকিলা কেনেকে উৎপাদক বিশ্লেষণ কৰে তো উৎপাদক বিশ্লেষণতে শিকিছো 2 8 গুণ 16 একেটা থাকিলে 2 8 গুণ 16 2 2 গুণ 4 2 আকৌ বাৰ যাব 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 আকৌ 3 বাৰ যাব 3 গুণ 3 14 হল 3 4 গুণ 12 হল 3 7 গুণ 21 হল 3 আকৌ বাৰ যাব 3 4 গুণ 12 হল 3 9 গুণ 23 হল 7 বাৰ যাব 7 7 গুণ 49 হল তো ইকুৱেল কিমান হ'ব √1764 মানে 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 7 স্কয়াৰ জন মানে কিমান 2 ইনটু 3 ইনটু 7 জন মানে কিমান 2 3 গুণ 6 7 গুণ 42 জনকে থাকিব তো দীঘেও থাকিব 42 জন পথালিও থাকিব 42 জন টোটেল কিমান হ'ব 1764 জন समझ गए हो কমেন্টত জনাই দিবা বুজিলা নে নাই বুজা 4 9 10 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো কি হ'ব দিছে 4 9 10 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গটো বাদ দিয়া প্ৰথম সৰু সংখ্যাটো উলিয়াই লও আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 4 9 10 হৰণ কৰিব পৰা ইহঁতৰ লসাগুটো হ'ব দুটা বা তাতকৈ বেছি সংখ্যাৰে হৰণ কৰিব পৰা প্ৰথম সংখ্যাটোকে কোৱা যায় কি বুলি লসাগু বুলি গম পালা তো আনসাৰত কি লিখিবা 4 9 10 ৰে হৰণ কৰিব পৰা তাইতকৈ সৰু সংখ্যাটো হ'ল সৰু সংখ্যাটো হ'ব কিমান হ'ব লসাগু কাৰ 4 9 আৰু 10 4 9 10 লসাগুটোৱে হ'ব ইহঁতৰ আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব কেনেকৈ উলিয়াইছা 4 9 আৰু 10 2 বাৰ যাব 2 2 গুণ 4 হ'ল 9 টো নেযায় ন 9 টো নামি আহিব 2 5 গুণ 10 2 অকল 2 যাব বাকি কিটা নেযায় তো গতিকে নামি আহিলে 9 অকল 9 ৰে যাব তো বাকিটো নামি আহিলে 5 অকল 5 ৰে যাব শেষ কিমান হল আনসাৰ 2 2 গুণ 4 ন কেনেকৈ কৰে 9 2 গুণ 18 আৰু 2 পূৰণ 5 10 18 পূৰণ 10 হল 180 এতিয়া আমি চাও যে 180 টো পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় 180 যেহেতু পূৰ্ণবৰ্গ সংখ্যা নহয় কেনেকৈ গম পালো নহয় বুলি সো ইয়াক যদি আমি লিখো ইয়াত যদি চোৱা ভালকে 2 স্কয়াৰ 9 মানে 3 স্কয়াৰ আৰু 5 5টো অযুগ্ম 5টো অযুগ্ম হোৱাৰ কাৰণে 180 টো পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ বদাম কেনেকে 5 পূৰণ কৰি দিব লাগিব 5 পূৰণ কৰি দিলেতো হল পূৰ্ণবৰ্গ বনি গল এতেকে 4 9 এনেকে লিখিলো যেহেতু তিনটা ফুট উল্টাকে দি দিয়ে এটাকেটো উল্টাকে লিখি দিলে মানে কয় তাক যেহেতু 180 মৌলিক উৎপাদকীকৰণত বা মৌলিক উৎপাদক বিশ্লেষণত 5
অযুগ্ম হয় 5 অযুগ্ম গতিকে 4 9 10ৰে হৰণ কৰিব পৰা প্ৰথম বা আটাইতকৈ সৰু যিয়ে নিলিখা লাগে পূৰ্ণবৰ্গ সংখ্যাটো হ'ব কিমান 180 তাৰ লগত এটা 5 পূৰণ কৰি দিম ওলাই গ'ল 9 বুজি পালা নাপালা যেহেতু 180 হ'ব লাগিছিলে 180 টো পূৰ্ণবৰ্গ নহলে 5 টো অযুগ্ম হিচাপে আছিলে গতিকে 5 এটা পূৰণ কৰি দিলো 180 লগত পূৰণ 5 কৰি পেলাই 900 হ'ল যিটো 900 পূৰ্ণবৰ্গ সংখ্যা হয় তো 4 9 10ৰে হৰণ কৰিব পৰা প্ৰথম সংখ্যাটো কি 180 হয় আৰু 4 9 10ৰে হৰণ কৰিব পৰা প্ৰথম পূৰ্ণবৰ্গ সংখ্যাটো কি হয় 900 হয় বুজি পালা ইয়াৰ পাছৰ পাৰ্টটো আহি আছে নেক্সট ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু কমেন্ট সেকশনত জনাবা কেনেকুৱা লাগিলে তোমাৰ ভিডিঅ'টো চাই পেলাই থ্যাংক ইউ বাই বাই